নমস্কাৰ ছাত্ৰীসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে আকৌ 4% মৰ্গীয়া বনছ বৃদ্ধিৰ অত্যন্ত সুখবৰ হয় ছাত্ৰীসকল কিয়নো আৰু কেইদিনমান পিছত ইংৰাজী নৱবৰ্ষ 2025 চন আহিবৰ হ'ল আৰু ইংৰাজী নৱবৰ্ষ 2025 চনৰ জানুৱাৰী মাহৰ পৰা আপোনালোকৰ আকৌ 4% মৰ্গীয়া বনছ বৃদ্ধি পোৱাটো নিশ্চিত হৈছে গৈ হয় ছাত্ৰীসকল আপোনালোকে ঠিকই শুনিছে আৰু জানুৱাৰী মাহত আপোনালোকৰ যি 4% মৰ্গীয়া বনছ বৃদ্ধি হ'ব হেয়া আপোনালোকে এপ্ৰিল মাহৰ পৰা হেয়া লাভ কৰিব আৰু তেনেস্থলত আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ এৰিয়াৰ আপোনালোকে এটা কিস্তি পাবলৈ সক্ষম হ'ব আপোনালোকে এৰিয়াৰো লাভ কৰিব হয় ছাত্ৰীসকল আপোনালোকে ভালদৰে জানে যে বছৰত আপোনালোকৰ দুবাৰকৈ মৰ্গীয়া বনছ বৃদ্ধি হয় এবাৰ জুলাই মাহত আৰু আনবাৰ হয় জানুৱাৰী মাহত জুলাই মাহত যেটো আপোনালোকৰ দিয়ে বৃদ্ধি হৈছে হে আপোনালোকে নৱেম্বৰ মাহত দৰমাৰ হৈতে হেয়া লাভ কৰিছে হে আপোনালোকে অৱগত আৰু পৰৱৰ্তী আপোনালোকৰ আকৌ এটা মৰ্গীয়া বনছ বৃদ্ধি হ'ব হেয়া হ'ল জানুৱাৰী মাহত যেটো আপোনালোকে এপ্ৰিল মাহত পাব আৰু এতিয়ালৈকে জুলাই আগষ্ট আৰু ছেপ্টেম্বৰ আৰু অক্টোবৰ এই 4 মাহৰ সূচকাংকৰ ভিত্তিত এতিয়ালৈকে আপোনালোকৰ মৰ্গীয়া বনছ 2% বৃদ্ধি হোৱাটো নিশ্চিত হৈছে আৰু আপোনালোকৰ নৱেম্বৰ আৰু ডিসেম্বৰ এই 2 মাহৰ সূচকাংক যদি বৰ্তমান সময়ৰ মূল্য বৃদ্ধিৰ দৰে সূচকাংক বৃদ্ধি পায় তেনে স্থলত আপোনালোকৰ অহা জানুৱাৰী 2025 চনৰ পৰা আপোনালোকৰ মৰ্গীয়া বনছ 4% বৃদ্ধি হোৱাটো নিশ্চিত হৈছে গৈ আৰু যেটো আপোনালোকে এপ্ৰিল মাহৰ পৰা লাভ কৰিব আনহাতে আপোনালোকে জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ এৰিয়াৰ লাভ কৰিব আৰু হে আপোনালোকে অৱগত আৰু হেহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো হেতিয়া খবৰ আৰু প্ৰতিটো হেতিয়া জাননী সকলোকে আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅটো চাবলৈ ধন্যবাদ।